আমি ওলাইছোঁ মাৰ্কেটলৈ বুলি। এয়া ইমান ডাঙৰ ৰ'দ দিছে, তথাপিতো আমি যাবলগীয়া হৈছে। মোৰ লগৰজনীৰ হাজবেণ্ড ঘৰলৈ গৈছে, সেইকাৰণে মানে আমি তাই কিবাকিবি বস্তু লাগে আনিবলৈ বুলি মাৰ্কেটলৈ বুলি ওলাইছোঁ। কিয়নো যিকেইটা বস্তু লাগে তাৰমানে ভিতৰত পোৱা নাযায়, সেইকাৰণে বাহিৰলৈ বুলি যাব লাগে মাজে মাজে। এয়া দেখিছে ন কিমান ডাঙৰ ৰ'দ দিছে। গৈছোঁ আৰু উপায় নাই, গৈ আছোঁ আমি। এতিয়া কেম্পাছ পাৰ হোৱাই নাই, ভিতৰতে আছোঁ আমি। এইবোৰ অলিগলিবোৰ মই দেখুৱাই আছোঁ, কিন্তু মেইন গেটখন মই পোৱাগৈই নাই। আৰু এয়া গেট পাৰ হৈ আহিলোঁ, এয়া মেইন ৰাস্তাত উঠিলোঁ আমি। দুইজনী লাহে লাহে গৈছোঁ, বেছি দূৰ নহয়, খোজকাঢ়িও যাব পাৰি। সেইকাৰণে আমি দুজনী খোজকাঢ়িয়ে গ'লোঁ। আৰু হাজবেণ্ডবোৰ ঘৰলৈ গ'লে মানে আমাৰবোৰৰ এনেকেই হয়, ভিতৰত নোপোৱা বস্তুটো বাহিৰলৈ বুলি যাব লাগে। আৰু স্কুটি জানে তাই, কিন্তু বাহিৰত চলাবলৈ বুলি ভয় কৰে। আৰু ইয়াত ইমান ট্ৰেফিক, ইমান ভিৰ ভাৰ, এক্সিডেণ্ট প্ৰায় হৈ থাকে। সেইবোৰ দেখি দেখি মানে যাবলৈ মন নকৰে আৰু গাড়ী লৈ। সেইকাৰণে খোজকাঢ়ি যোৱাটোৱেই বেটাৰ হ'ব বুলি পেলাই আমি দুইজনী খোজকাঢ়িয়ে গ'লোগৈ। অলপ খোজকঢ়াও হ'ব, অৱশ্যে ৰ'দটো আছে, ৰ'দটো থাকিলেও গৈছোঁ আৰু আমি। এয়া আমি পালোহি, এয়া মাৰ্কেটৰ ভিতৰেই হয় এখন। এতিয়া গৈ পেলানি পামগৈ আৰু যি বস্তু লাগে তাক ল'বলৈ বুলি গৈ আছোঁ আমি। ইভাগে ফুৰিবলৈ ভালেই, কিন্তু এয়া অকণমান ৰ'দ বৰষুণ হ'লে অসুবিধা এটা হয়, নহ'লে ছাইডে ছাইডে ধুনীয়াকৈ যাব পৰা যায়। আৰু এইখন ABC মল বুলি কয়। পালোহি আমি এখন। তাই যিকেইটা বস্তু বিচাৰিছে, চাওঁচোন পায়নে নাপায়, নে বেলেগতে ল'বলগীয়া হয় নাজানো। চাওঁগৈচোন বাৰু, আপোনালোকেও চাই থাকক। আৰু এইখন মল মানে যি বস্তু বিচৰা যায় চবেই পোৱা যায়, সৰুৰ পৰা ডাঙৰলৈকে।
এই বজাৰৰ পৰা অহাৰ পিছত আৰু এয়া লৰালৰিকৈ পটাপট বনাব লাগে, খাব লাগে, নহ'লে আৰু বনাবলৈ এলাহো লাগে আৰু ভোকো বেছি বাঢ়ি গৈ থাকে। সেইকাৰণে এয়া চাওক, আমি প্ৰথমতে বিলাহী আছিলে এখন জোল অকণমান বনাই ল'লোঁ, মাছ ফ্ৰাই কৰিলোঁ, মাছ আছিলে, মাছ ফ্ৰাই কৰি এয়া পটাপট আলুৱে বিলাহীয়ে জোল অকণমান বনাই তাতে মাথাকেইটা দি দিলোঁ। মাছৰ মাথা আছিলে, তাৰপৰা 2 পিচমান আছিলে, সেয়াকে দিলোঁ আৰু দি পেলানি এয়া পটাপট জল্দি বনাইছোঁ। বনাই খাবও লাগে, সময় হৈ গ'ল, দিনৰ 1টা বাজি গ'ল। ইফালে হাজবেণ্ডেও আহি ঘৰতে গা পা ধুই পেলানি আজৰি হৈ আছে। মই জল্দি বনালোঁ। বনাই আৰু এয়া বনাই আছোঁ। এটা কথা কিন্তু, ভোকত যেতিয়া কেনিবা ফালৰ পৰা অহা হয়, ভোকত আমি সুদা আলু পিটিকায়ো যদি ভাত খাওঁ, তেতিয়া সেইখিনি ভাতো অমৃতৰ নিচিনা লাগে। আজি এয়া বনালোঁ, অকণ যিয়ে নহওক বেছি বস্তু দিয়া নাই বা বেছি মেহনত কৰা নাই, যেনেকৈ অকণমান কৰিব লাগে তেনেকৈ কৰিলোঁ। এয়া কৰিলোঁ যদিও খুব ভাল লাগিলে। এইকণ জোলকণ খাই খুব ভাল লাগিলে, কিয়নো ভাগৰি পৰিছিলোঁ, তাৰপিছতে আৰু ভোকো লাগিছিলে। সেইকাৰণে বোলে ভোকত ভাত পিয়াহত পানী, তেনেকুৱা এটা কথা হ'ল আৰু ভালেই লাগিছিলে খাই। এয়া চাই থাককচোন বাৰু। আৰু এয়া ঘৰৰে অমিতা আছিলে, অমিতা গছজোপাতে অমিতাকেইটা ধঁচীয়া হৈছে, এইকেইটা পাৰি আনিলোঁ, নহ'লে মংকিয়ে খাই দিব। আৰু এইপিনে নাৰিকলৰ চাটনি অকণমানো বনাওঁ। নাৰিকল কাটি থোৱা আছিলে, এয়া পটাপট কাটি লৈ পেলানি অকণো মিক্সিত দি পেলানি আৰু জলকীয়া দি মহতিয়াই পচ এসাঁজো ভালকৈ খাব লাগিব, সেই বুলিয়ে বনাবলৈ লৈছোঁ। চাটনি আছিলে, তাৰপিছতে ভাজি, আমাৰ লেচেৰা ভাজি, ঘৰতে লেচেৰা আছে, সেই লেচেৰাবোৰো আমি ছিঙি পেলানি তাৰে ভাজি এখনো বনালোঁ। এয়া বেছিতে মানে কি আৰু দৈ কাম কৰিছোঁ, পটাপট হৈ গৈছে। এইখিনি লেচেৰা আমাৰ ঘৰৰে হয়, এয়া ছিঙি থৈছিলোঁ ৰাতিপুৱা মই। এতিয়া ধুই মেলি পেলানি এইখিনি মই ভাজোঁ আৰু সৰুকৈ আলু এটা দি পেলানি এয়াকো বনাম। বহুত লাগিছে, একেবাৰে তাজা হয় আৰু অলপ ছিঙি পেলানি ফ্ৰিজত ভৰাই থৈছোঁ। এয়া 2টা মানুহৰ কাৰণে বেছি নাই লোৱা, ল'ৰাই নাখায়েই, আমি 2জনৰ কাৰণে এয়াই বহুত। সেই ভাজিখিনিও হৈ গ'ল আৰু এইপিনে দাইল হৈ গ'ল। দাইল মানে কি, মাছৰ জোল হৈ গ'ল আমাৰ। এইখিনি ধুনীয়াকৈ পাক আহিলে আৰু সিজিলে। এতিয়া এইখিনি নমাই পেলানি মই ধুনীয়াকৈ ভাতটো খাম। তাৰপিছতে এয়া গেছটো বন্ধ কৰি দিলোঁ, তাৰপৰা ধনিয়া পাত অলপ দি দিলোঁ আৰু ধনিয়া পাত দি পেলানি এইখিনি ধুনীয়াকৈ এবাৰ লৰাই পেলানি ঢাকনটো লগাই থওঁ অলপ দেৰিৰ কাৰণে। তেতিয়ালৈকে মোৰ কুকাৰৰ হুইচেল মাৰি হৈ গৈছে। কুকাৰটো ঠাণ্ডা হয় মানে এইপিনে ধনিয়া পাতখিনিও ধুনীয়াকৈ মিক্স হৈ যাব, গৰম হৈ আছে। আৰু এই কেৰাহীখন দেখিছেনে, এই কেৰাহীখনৰ এটা নাল নাই। এইটো মানে মই কালি নালটো নিজে এৰ খাই গ'ল, কিন্তু আজি পাহৰি পেলানি সেইটোতে মই বনাবলগীয়া হ'ল। তাৰপৰা এয়া মই ধুনীয়াকৈ প্লেটিং কৰি দিছোঁ। এয়া মাছৰ জোল। আৰু এইপিনে ধুনীয়াকৈ মই প্লেটখন এতিয়া সজাই ভাত খাবলৈ বহিম।